অসমত AIMIMৰে মিত্ৰতাৰ আশা এৰা নাই AIUDFে। মিত্ৰতা সন্দৰ্ভত আছাদুদ্দিন ওৱেইছিৰে কথা পাতিব AIUDFে। 3 ডিচেম্বৰত ওৱেইছিৰে বৈঠকত মিলিত হ'ব AIUDFৰ বিধায়কৰ দল। AIMIMৰে মিলি অসমত নিৰ্বাচন খেওলাৰ কুচকাৱাজ আৰম্ভ কৰিছে AIUDFে। মিত্ৰতা নহলে 35খন আসনত AIUDFে খেলিব নিৰ্বাচন। সংবাদমেলত ঘোষণা AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ। যোৱাবাৰ মিত্ৰতাৰ বাবে AIUDFৰ ক্ষতি হোৱা বুলি স্বীকাৰ আজমলৰ। আছাদুদ্দিন ওৱেইছি আপোনালোকৰ কথা পাতিছিলোঁ বুলি আমাৰ কেইবাজন MLA আপোনালোকে ভেট কৰিবলৈ বিচাৰে। তেখেত কৈছে বদৰু ভাই মই কৈছোঁ বোলে पार्लियामेंट 1 तारीख पर आरम्भ হৈ আছে मैं 2 तारीख तक मैं बाहर हूँ 3 तारीख 4 तारीख आना हो तो आ जाए। तो हमारे ग्रुप बनाई दिसो 4-5 जनिया MLA সকলৰ 3 तारीख সকলো যাব কৈ তাৰপিছত এটলিষ্ট আমি ইনভিটেশ্যন দিম তাৰপিছত কি হয় নহয় দেখা যাব। सर किमानখন আসনত মানে 26 আপোনালোকে এই যে মানে বাৰবাৰ কৈ আছো 35 প্লাস মাইনাস যদি আল্লাহ কৰে আছাদুদ্দিন সাহেব আহি যায় 1% টোটালি চেঞ্জ হৈ যাব। এটা সম্ভাৱনা আছে বেছি হোৱাৰ না ভিত্তি আমি নকৰোঁ। আমি তেখেতক বুজাম আমি যিমান বেছি কৰিম বিজেপি লাভ হৈ যাব। আমি দুইজনে মিলি যদি বাঢ়াই দিওঁ বিজেপি লাভ হয়তো আমি নকৰোঁ। তেখেতে নিবিচাৰে। তাৰপৰা কিমানখন আসনত যুক্ত হোৱাৰ মানে ভাবিছে আপুনি 26 मेहनत करेंगे बाकी अल्लाह पे देखेगा। ভোট বঢ়াবলৈ মিয়াৰ ওপৰত আক্ৰমণ চলাইছে বিজেপি চৰকাৰে। এই অভিযোগ AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। উচ্ছেদ কৰি নিদ্ৰাহৰণ কৰা বুলি মন্তব্য AIUDF প্ৰধানৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মিয়াৰ খেল খেলি আছে বুলি মন্তব্য কৰি গৌৰৱ গগৈকো তীব্ৰ কটাক্ষ আজমলৰ। লগতে কংগ্ৰেছ বিজেপিক 108 আখ্যা AIUDF প্ৰধানৰ। ইপিনে মিত্ৰতাত AIUDF নাথাকিলে এইবাৰ নিৰ্বাচনত যুঁজেই নহ'ব বুলি মন্তব্য কৰি আজমলৰ দাবী 100 বছৰতো গৌৰৱ গগৈয়ে চৰকাৰ কৰিব নোৱাৰিব। তেখেত ভাবে মই যিমান মিয়াৰ ওপৰত হামলা কৰিম অসমীয়া এৰিয়াত মোৰ ভোট বেংকটো বাঢ়িব আৰু সেইটো চেক দিয়াৰ কাৰণে কংগ্ৰেছ আছিল। কংগ্ৰেছটো তাত নাযায়। কংগ্ৰেছে ৱাকআউট দিয়ে দিছে। যোৱাবাৰ কি হৈছে সেইটোৱেই হ'ল। এইবাৰো কংগ্ৰেছৰ গৌৰৱ গগৈ হওক অখিল গগৈ হওক আৰু কোনো গগৈ হওক আৰু কোনো চব মিয়া এৰিয়াত গৈ কাম কৰি আছে। CM মিয়া গগৈ এৰিয়াত কাম কৰি আছে। এই খেলটো ছেইম মিয়াৰ খেল CM খেলি আছে তৰুণ গগৈ খেলি আছে। গৌৰৱ গগৈ পাৰ্থক্য দুই পাৰ্টি 108 এক্সন আছে। আমি তো শান্তিত নাই রে বাবা মানিছো তো। আমার সব গরিব মানুহৰ ঘুম নিদ্ৰা হারাম কৰি দিছে। উচ্ছেদ কৰি বরবাদ কৰি দিছে। ল'ৰা ছোৱালী স্কিল एग्जाम আছিল लाइफ बर्बाद कर दी। ठीक है सर शांति नहीं। 20 साल से हमने मौका दिया कि बचपन से निकल के जवान हो जाओ। स्टिल अभी देख रहा हूँ वो बच्चा ही बच्चा है। कब तक जिंदगी में बच्चा रहेगा। कभी तो चड्डी पे पहनने से निकल के पैजामा पहनो पैंट पहनो शर्ट पहनो बच्चे से जवान हो गया करके दिखाओ। प्रूफ करोगे तुम जवान। मुसलमानक देखिब নোৱাৰে राहुल गांधी। এই তাৎপৰ্যপূৰ্ণ মন্তব্য AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। বিহাৰৰ ফলাফলক লৈ ৰাহুল গান্ধীক বাক্যবান বদৰুদ্দিন আজমলৰ। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰীতকৈ ডাঙৰ নেকি বুলি প্ৰশ্ন আজমলৰ। বিহাৰৰ প্ৰধানমন্ত্ৰীয়ে 50খন সভা সম্বোধন কৰিছে আৰু ৰাহুল গান্ধীয়ে কৰিছে মাত্ৰ 5খন সভা। নয়নমণি পামেগামৰ জামিন মঞ্জুৰ বিশেষ আদালতৰ 50,000 টকাৰ PR বণ্ডত নয়নমণিৰ জামিন মঞ্জুৰ। পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল। নয়নমণিৰ বিৰুদ্ধে বক্ৰ পথেৰে নিযুক্তি লাভ কৰাৰ অভিযোগ। উচ্চতম ন্যায়ালয়ত অগ্ৰিম জামিন আবেদন কৰিছিল নয়নমণিয়ে। এতিয়া পলাতক মনালিসা গোস্বামী আৰু গৌতম দাস। ইয়াৰ পূৰ্বে ইতিমধ্যে আন কেইবাজনকো গ্ৰেপ্তাৰ কৰা হৈছে। 2012-13 বৰ্ষৰ নিযুক্তিৰ ক্ষেত্ৰত কেলেংকাৰী সংঘটিত হৈছিল। বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগ আছিল।
শেহতীয়াকৈ খেদি কৰায়ত্ব কৰা হৈছিল নয়নমণি পামেকামক, কিন্তু তেওঁৰ অগ্ৰিম জামিন মঞ্জুৰ কৰিলে বিশেষ আদালতে। গোলাঘাটত নিশা ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতিৰ চেষ্টা। গাহৰি ভৰ্তি বাহন আগ ভেটি ধৰি ডকাইতিৰ চেষ্টা চলাই ৰঙাঘৰৰ আলহী হ'ল পৰ্টেলৰ সাংবাদিকসহ জাতীয় সংগঠনৰ নেতা। গোলাঘাটৰ ৰঙাজানৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই ঘটনা। মঙলদৈৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা এখন গাহৰি ভৰ্তি ট্ৰাকৰ চালকক ভয় ভাবুকিৰে ধন দাবী কৰিছিল কেইজনমান লোকে। এটা পৰ্টেলৰ সাংবাদিক আৰু জাতীয় সংগঠনৰ তথাকথিত নেতাই নিশা গাহৰি ভৰ্তি ট্ৰাকখন ৰখাই দাবী কৰিছিল ধন, কিন্তু আৰক্ষীয়ে নিশাই ঘটনাস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰে বিটু মুণ্ডা, ডেনিছ বৰা, প্ৰাঞ্জল বৰা, গৌতম ঠেঙাল নামৰ এই লোককেইজনক। বহুদিনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত নিশা এনেদৰে সামগ্ৰী পৰিবাহী বাহন আগ ভেটি ধন লুটপাট কৰি আহিছিল এই গেংটোৱে। শেহতীয়াকৈ গোলাঘাটৰ ৰঙাজানৰ এটা পৰিয়ালত হোৱা ডকাইতিটো জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। ডকাইতি কাণ্ডত গ্ৰেপ্তাৰ হোৱা 4জনৰ লগত আন কেইবাজনো লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে। ৰঙাজান তিনিআলিত গাড়ী এখন ৰখাই গাহৰি গাড়ী এখন ৰখাই সিহঁতে ডকাইতি কৰি আছিলে। আমি গৈ পালোঁ, পাই পেলাই লৈ আহিলোঁ, আনি এতিয়া আমি সোধপোছ কৰি আছোঁ। কোন সংগঠনৰ আছে তেওঁলোক? এইটো জয়চপি কিবা সংগঠন। কিমান টকা দাবী কৰিছিলে তেওঁলোকে? আগতো তেনেকুৱা কৰি আছে নেকি? তেনেকুৱা কাৰোবাৰ কৰি আছে নেকি তেওঁলোকে? আগতো কেছ আছে। আগতে মাজতে গোলাঘাট ডিষ্ট্ৰিক্টত যিহেতু গাহৰি বন্ধ আছিলে, সেইটো কাৰণে আমি গাড়ীখন ৰাখোঁতে আমাক পুলিচে ধৰি আনিছে। নাই, আমাৰ একো ৰেকৰ্ড নাই। আৰক্ষীক ৰখাবলৈ আমি নাপালোৱে। উঠি আহিছিলো, মই একো নাই, মই খৰি দি আহিম, অকল উঠি আহিছো, মই একো গম নাপাওঁ। মোৰ সংগঠনৰ কোনো হেৰি নাই, মই মানে অকল গাড়ীখনত উঠি আহিছো। মোক মাতিলে সংগঠনৰ মানুহে, মই গ'লো। SJYCP মাতিলে, মই গ'লো। মই মোবাইলটো উলিয়াওঁতে আৰক্ষী গৈ পালে। গাহৰি গাড়ী আছে বুলি কৈছিলে,